3, 2, 1. হেৰা শুনিছানে মৰমী ক'ত আছা অ মৰমী কলিয়ে গ'ল মানুহজনী কওকচোন আজি পুতুৰ ঘৰত ধান্দা শেষ হ'ব তাকে ধান দাবলৈ লৰালৰিকে যাওঁ আপুনি ভাত পানী খাব দেই হ'ব আৰু থোৱা কিমান হাজিৰা মাৰি নোখোৱানো ইমান কষ্ট কৰিব নালাগে তুমি পইচাৰ কাৰণে ইমান চিন্তা কৰিব নালাগে বুজিছা ছাগলী দুজনী বেছি দিলোঁ নহয় 8,000 টকা পালোঁ ভণ্টি বিয়ালৈ প্ৰেজেণ্টৰ কাৰণে হৈ গ'ল আৰু কি ছাগলী দুজনীত 8,000 টকা পালে মই ভবাই নাছিলোঁ 8,000 পাব বুলি তাকেহে বেছি দিলে ভালেই হ'ল বাৰু এইবাৰ ভাল জাতৰ ছাগলী ল'ব লাগিব বুজিছে ভণ্টিক এতিয়া ভাল প্ৰেজেণ্ট এটা দিব পাৰিম আৰু অঁ তাকেহে আকৌ ভিনিয়েকটো হৈ মই যদি তাইক ভাল এটা প্ৰেজেণ্ট দিব নোৱাৰিলে মোৰো মনটো ভাল নালাগিব নহয় তাকেহে পইচা পাতি নাথাকিলে এনেদৰে যোৱা মাৰিব লাগিব হ'ব আৰু এতিয়া যদি পইচা কেইটকামান হাতলৈ আহিলে তেন্তে ভণ্টিক ভাল প্ৰেজেণ্ট এটা দিব লাগিব বুজিছে হ'ব তুমি যোৱা ধান কাটিবলৈ ইমানকৈ আৰু কাৰো ঘৰতো এতিয়া কৈ আহিবা দেই ধান আৰু কাটিব নোৱাৰোঁ বুলি ইমান কষ্ট কৰিব নালাগে দিয়া যি কেইটকা পইচা পাবা সেই কেইটকা তুমিয়ে খৰচ কৰিবা মোক একো দিব নালাগে তুমি বিয়ালৈ যাব লাগিব নহয় ভালদৰে কাপোৰ এযোৰ ল'ব লাগিব তাকেহে আকৌ কাপোৰ এযোৰ নাই নহয় এতিয়া ভণ্টি ইমান ধনী ঘৰলৈ বিয়া হ'ব মই জানো পুৰণা কাপোৰসোপা পিন্ধি গ'লে হ'ব সেইবাবেহে মই ধান দাইছোঁ বুজিছে আৰু তাই প্ৰেজেণ্টটোৰ কাৰণে পইচা কেইটকামান মোৰ ধান দোৱা পইচাই দিব লাগিব 8,000 টকা আৰু কেইটকামান দি তাইলৈ মই ভাবিছোঁ খাৰু এযোৰকে বনাম নেকি সোণৰ মই সেইটোকেহে ভাবিছিলোঁ তোমাক ক'ম বুলি ভাবিছিলোঁৱেই মোৰো পইচা কেইটকামান সাঁচতীয়া পইচা আছে নহয় খেতি বাতি কৰা আৰু এতিয়া 8,000 টকা ছাগলী বেছি পাইছোঁ যেতিয়া তেনেদৰে মিলাই মেলি খাৰু এযোৰকে অৰ্ডাৰ দিব লাগিব মানে খাৰু এযোৰকে সোণাৰীক বনাবলৈ ক'ব লাগিব বুজিছা আজিয়ে যাওঁ অঁ সেইটোকে কৰিবা আজিয়ে সোণাৰীক অৰ্ডাৰ দি থৈ আহাগৈ যোৱা নহ'লে সময়বোৰ গৈয়ে আছে নহয় বিয়া পালেহিয়ে আৰু ময়ো ধান দাই 5,000 মানেই পাম নহয় তাকে আধা পইচা তাই খাৰুযোৰতে দিব লাগিব নহ'লে আৰু আপোনাৰনো কিমাননো আছেনো খেতি কৰা পইচা 8,000 টকা আৰু কেইটকামান লগে ভাল চুৰি এযোৰকে দিব লাগিব খাৰু এযোৰকে দিব লাগিব আপুনি এইবোৰ কথা ইমান চিন্তা কৰি নাথাকিব ময়ো পইচা দিম নহয় ধান দোৱা কাপোৰ এযোৰ ল'ম আৰু 2,000 মান টকাৰ ভিতৰতে হ'ব তাকেহে কৰিব লাগিব মিলাই মেলি মুঠতে খাৰু এযোৰ দিম আৰু যোৱা তুমি যোৱা সোনকালে যোৱা দেৰিয়ে হৈছে ধান দাবলৈ 10টাই বাজি গ'ল নহয় এতিয়া হ'ব মই আহিছোঁ আপুনি এতিয়াই টাউনলৈ যাওক ভালদৰে সোণাৰীৰ লগত কথা পাতি আহিব কিমান টকা কিমান হয় মুঠতে খাৰু এযোৰকে দিম আৰু যাওঁ ময়ো ভাতকেইটা খাই টাউনলৈকে ওলাই যাওঁ ভণ্টিও তোলৈনো বিয়া বুলি কি দিম তাকে সোণৰ খাৰু এযোৰ তোলৈ বুলি গঢ়াই আনিছোঁ নহয় বৰ ধুনীয়া ভিনদৌৱে আজি লৈ আহিলেগৈ তাকেহে মই ভাবিলোঁ ঘৰলৈ যাওঁ যেতিয়া লৈয়ে যাওঁ লৈ আহিছোঁ চাবি ৰুমতে আছে আয়ো দেহি বাইদেউ তই মোক সোণৰ খাৰু দিছ নেকি মোৰ কিবা কথাটো শুনি চকু কপালতে উঠিছে তই তোৰ নিচিনা দুখীয়া এজনীয়ে খাবলৈ নাইকিয়া এজনী তই মোক সোণৰ খাৰু দিছ মই আচৰিতে হৈ গৈছোঁ দেই একমাত্ৰ বাইক ভিনিকে আৰু মৰমৰ ভনীয়েকজনীক একো নিদিয়াকৈ থাকিমনে বাৰু ইমান ধনী ঘৰলৈ তই বিয়া হবি তাকেহে তোলৈ বৰ ধুনীয়াকৈ ভিনদৌৱে একেবাৰে সোণৰ খাৰু এযোৰ গঢ়াই আনিছেগৈ তই আহচোন পিন্ধিবি আয়ো বাইদেউ মই তহঁতি অনা খাৰু নিপিন্ধো দেই মোক ৰণে তাহাঁতৰ একেবাৰে সোণৰ বস্তুৰে মোক ভৰাই দিব নেলাগে দে তই লৈ যাবি সেইযোৰ ক'ৰ পৰা কি কৰি আনিছে তহঁতিহে জানো আৰু খাবলৈকে তহঁতৰ নোজোৰে তই মোক সোণৰ খাৰু দিছ চুৰ ধাৰ কৰি অনা নাইতো ক'বৰ পৰা সম্ভৱ মোৰ মতে চুৰ কৰিহে আনিছে যেন লাগিছ নহ'লে কাৰোবাৰ বস্তু আকৌ বন্ধকলৈ দি আনিছ নি আকৌ মই নিপিন্ধো দেই যা তইহে পিন্ধিবি তইতো আজিলৈকে সোণৰ খাৰু এযোৰ নিপিন্ধ ভিনদৌৱেনো কি দিছে তোক ভাল হৈছে আৰু তই পলাই গৈছিলি নহয় সেই দুখীয়াটোলৈ ভিকহটোলৈ এতিয়া পাইছে আৰু চুটুকা নেলাগে তই দিয়া মোক খাৰু নিপিন্ধো মই ভণ্টি তই যেনেকৈ কৈছ বৰ মৰমত ভিনিয়েৰে বনাই দি আহিছে হয় তেওঁ টকা পইচা নাথাকিব পাৰে তেওঁ খেতি বাতি কৰিয়ে মোক বৰ ধুনীয়াকৈ ৰাখিছে কোনোদিন তেওঁ মোক অভাৱ পোৱা নাই তেওঁৰ পৰা তেওঁ বৰ মৰমীয়াল হয় তই তেনেকৈ নকবি টকা পইচা সকলো নহয় মানসিক শান্তিটোহে মানুহৰ মেইন তই জাননে মই বহুত শান্তিত আছোঁ তেওঁৰ লগত হ'ব দে তই ইমান কথা নকলেও হ'ব গৈছিলি নহয় এতিয়া পাইছ চুটুকা এতিয়া মই ৰণক ভাল পালোঁ আৰু তেওঁলোকৰ মাক বাপেকেও মোক একচেপ্ট কৰিলে কিমান ধনী ঘৰ মানুহ চাবি মোক জোৰোণত একেবাৰে বস্তুৱে ভৰাই দিব পাটৰ কাপোৰ মুগা কাপোৰ সোণ ৰূপৰ বস্তু সোণেৰে মোক উপচাই দিব বুজিছ সেইদিনা বস্তু আনিবলৈ গৈছিলোঁ নহয় সোণাৰীৰ ওচৰলৈ কেনেকুৱা ডাঙৰ নেকলেছ দিছে মোক ভাবিছ 3ডালমান মোক নেকলেছে দিছে তোকতো কি আৰু নেলাগে তোৰ সেই সোণৰ মোক খাৰুযোৰ
ক'ৰ পৰা যে কেনেকৈ গোটাইছ তইহে জান আৰু চুৰ কৰি নিছোঁ যদিও কেনেকৈ কি ঠিক চুৰ কৰিও নিব পাৰ তইতো তহঁতৰ ওচৰৰ ধনী ঘৰৰ মানুহবোৰত কাম কৰি ফুৰ সেই কাম কৰা মানুহৰ ঘৰৰ পৰা তই চুৰ কৰি নিব পাৰ হ'ব ভণ্টি তই ইমান নকলেও হ'ব তোক মই সৰুৰ পৰাই বৰ মৰম কৰিছিলোঁ কিন্তু তই আজিকালি বহুত সলনি হৈ গ'লি হ'ব দে তই যদি খাৰুযোৰ নলহ নেলাগে সেই খাৰুযোৰ ময়ে ল'ম দে আৰু নকবি আৰু যাওঁ মই ভিতৰত মায়ে কি কৰিছে চাওঁগৈ সেই খাৰুযোৰ টকাখিনি ময়ো তোক সঁচা কথা কৈছোঁ ঘৰৰ ছাগলী দুজনী বেচি দিছিলোঁ 8,000 টকা পাইছিলোঁ আৰু ভিনীয়ে খেতি কৰা হাঁচতীয়া পইচা আছিল আৰু ময়ো এইকেইদিন ধান দাইছিলোঁ নহয় সেই তাকে পইচা পাইছিলোঁ তেনেদৰে মিলাই মিলিহে তোক বনাই দিছিলোঁ ক'ৰ পৰা চুৰ কৰি কাৰো পইচা ধাৰলৈ আনি বস্তু বনোৱা নাই নিজৰ পইচাৰে বৰ মৰমেৰে বনাই আনিছিলোঁ তই আজি এনেকৈ ক'লি হ'ব দে তই নলওঁ যদি নেলাগে দে মুঠতে তোৰ বিয়াখন ভালদৰে হৈ যাওক তোৰ আহিবলগীয়া জীৱনটো যাতে সুখৰ হওক সেইটোহে মই ভাবোঁ হ'ব দে তই এতিয়া পলাই গৈ অশান্তিত আছোঁ আকৌ কিমান টকা পইচাৰ কাৰণে হাহাকাৰ আজিকালি টকা পইচা নহ'লে একোৱেই নহয় বুজিছ এতিয়া মই যি হ'লেও বিয়া হ'ম তেওঁলোকৰ বিজনেছ চাকৰি মুঠতে একোহতে মই কৈছোঁ নহয় একোহতে মুঠতে মই অভাৱ অনুভৱেই নকৰোঁ যি ঘৰ মানুহলৈ বিয়া হ'ম তই গৈছিলি নহয় এতিয়া পলাই খা আকৌ হ'ব দে নলওঁ নেলাগে ইমানকৈ কথা শুনাব নেলাগে নহয় ৰণ তোমালৈ মই বিয়া হৈ বৰ সুখী হৈছোঁ জানানে ইমান চহৰৰ বিজনেছমেন ইমান এখন ভাল ঘৰলৈ সম্ভ্ৰান্তৰ পৰিয়াললৈ বিয়া হৈছোঁ মই আজি বহুত নিজকে গৌৰৱ অনুভৱ কৰিছোঁ তুমি মোক লৈ সুখী হৈছানে ময়ো এতিয়া বহুত সুখী তোমাক যে মই নিজৰ কৰিব পাৰিলোঁ এতিয়া এইখন ঘৰৰ মানুহকো তুমি সকলোকে আপোন বুলি ভাবিব লাগিব ৰিমি সকলো লগত মিলিজুলি থাকিবা সকলোকে ভাল ব্যৱহাৰ কৰিবা হ'ব ইমান চিন্তা কৰিব নালাগে মই সকলোকে মৰমেৰে ৰাখিম ৰিমি তোমাৰ বাইদেউ আৰু ভিনদৌক যে মই মতাই নহ'ল তুমি চিনাকি কৰাই নিদিলা নহয় আজিলৈকে মই লগেই পোৱা নাই মানুহকেইজনক তুমিও মোক লগ কৰাই নিদিয়া এতিয়া বিয়া হ'লো যেতিয়া এদিন যাব লাগিব বুজিছা তুমিতো মোক লগেই কৰাই দিয়া নাই এই বাদ দিয়াও তাহাঁতৰ কথা যি ঘৰলৈ বিয়া হ'ল মোৰ একোৱে মুঠে ভাল নালাগে দুখীয়া খাবলৈ নোপোৱা ভিকহু ঘৰলৈ বিয়া হৈছে বাইদেউ তাই পচন্দৰ মতে বিয়া হৈছে এতিয়া পাওক চুটুকা দুখীয়া ঘৰখনলৈ বিয়া হৈছে নহয় মই ইমান তাইৰ লগত মাথা মাৰি নাথাকোঁ বাদ দিয়া তাইৰ কথা তেনেকৈ নক'বা আকৌ তোমাৰ ভিনদেউ টকা পইচা নাথাকিব পাৰে কিন্তু বাইদেউতো তেওঁৰ লগত সুখী আছে হ'ব তুমি ইমান মোৰ বাইদেউ ভিনদেউৰ কথা ভাবি থাকিব নালাগে মোৰতো একেবাৰে চিনাকি দিবলৈ মন নাযায় মানুহৰ আগত যিহে অৱস্থা তাই ঘৰ দুৱাৰ এনেকৈ নক'বা পাই নিজৰ বাইদেউ ভিনদেউক লৈ হ'ব আহা এতিয়া ৰুমৰ পৰা ওলাই আহা ময়ো ওলাই যাওঁ এনেদৰে ৰুমৰ ভিতৰত সোমাই থাকিলে বেয়া নহয় তুমিও চাহ তামোল দিবলৈ ওলাই আহা আলহীবিলাক আহিছে নহয় ৰ'বা না অলপ টাইম হ'ব ঘৰৰ মানুহকো টাইম দিব লাগে নহয় ব'লা তুমি আগে ব'লা মই গৈ আছোঁ হেৰা ভণ্টিলৈ ফোন কৰি কৈ দিবা আকৌ কাইলৈ যাম বুলি বিয়া হোৱাটো 8 মাহেই হ'ল তাহাঁতি আহিব পৰা নাই চাকৰি কৰা এতিয়া তোমাৰ ভনী জোৱাই সিওৰো তাৰো সময় নাই আৰু এটাই ল'ৰা কিমান জেমেলা থাকে সেই বুলি আৰু আমি নোযোৱাকৈ থাকিম নেকি বাৰু আমিয়ে যাম কাইলৈ ফোনটো কৰি জনাই দিবা দেই মোৰ একেবাৰে তাহাঁতৰ ঘৰখন চাবলৈ বৰ মন আছে হ'ব দিয়ক মই ফোনটো কৰি জনাই দিম বাৰু কিন্তু মোৰ যাবলৈ একেবাৰে মন নাই ইমান ধনী ঘৰলৈ বিয়া হৈছে ভণ্টিজনী কিবা মোৰ যাবলৈ বেয়াই লাগিছে হ'ব থোৱাও তুমি এইবিলাক কথা চিন্তা কৰি থাকিবলৈ মই এতিয়া পুৰুহেঁতৰ ঘৰলৈ যাওঁ পুৰুহেঁতৰ ঘৰৰ পৰা নাৰিকল 2টা লৈ আহোগৈ তুমি লস্কৰা বনাই নিবা আকৌ আৰু আজিতো গাখীৰ 4 লিটাৰমানেই ওলাইছিলে নহয় তাকে তুমি পেৰা কেইটামানো বনাই ল'বা হোটেলৰ পৰা দামী মিঠাই কিনি নিয়াতকৈ ঘৰৰ মিঠাই খাই ভাল পাব আৰু লস্কৰাও খাই ভাল পাব বুইছা তুমি তাকে বনাবা দেই আজি হ'ব দিয়ক তাকে কৰি বনাই লৈ যাব লাগিব নহ'লে হোটেলতো মিঠাই কিনোতে দেখোন পইচা বহুত লাগিব এতিয়া যিহেতু ঘৰতে গাখীৰ আছে সৰহকৈ ওলাইছে তেতিয়া পেৰা কেইটামানকে বনাই লৈ যাম আৰু আপুনি নাৰিকল কেইটা সোনকালে আনি দিয়ক হ'ব দিয়া মই লৈ আহোঁগৈ তুমি কিন্তু এতিয়া ফোনটো কৰি দিয়া ভণ্টিলৈ মই বাৰু কেনেকৈ কওঁ তেওঁক যে ভণ্টিয়ে যে মোক দুখীয়া ঘৰখনলৈ বিয়া হোৱাৰ বাবে ভণ্টিয়ে যে মোক ভাল নাপায় বুলি ইমান হেঁপাহ কৰিছে যেতিয়া কাইলৈকে গৈ আহিব লাগিব
পাহাত বাৰু আমাৰ ঘৰলৈ অহা নাই। সম্ভৱ দুখীয়া কাৰণে ভণ্টি আনিবলৈ বেয়া পাইছে চাগে। মইতো এওঁক খাৰুযোৰ ঘূৰাই লোৱাৰ কথা মইতো বেলেগকৈহে কৈ থৈছোঁ যে ভণ্টিয়ে মোৰ পৰা কাপোৰ এযোৰ ল'লে, সেয়েহে খাৰুযোৰ নল'লে বুলিহে কৈ থৈছোঁ। কিন্তু ভণ্টিয়ে যে মোক যে অপমান কৰি ঘূৰাই দিছে, সেইটো কথা ক'লে এওঁ বৰ কষ্ট পাব মনত। The next day. আমাৰ এজনীয়ে কালিও কিয় জানো ফোন কৰিছিলে, আজিও ৰাতিপুৱা মাৰিলে দুবাৰকে। দৰকাৰ নাই মোৰ তাইৰ ভাগৰ ফোন ৰিচিভ কৰিবলৈ। যিমান মোৰ নিজৰ বাইদেউ হ'লেও মই মুঠতে তাইক পলাই বিয়া হোৱাৰ পৰা আৰু সেই ভিকহু দুখীয়াটোলৈ বিয়া হোৱাৰ পৰা ভিনদেউ বুলি চিনাকি কৰাবলৈ লাজেই লাগে মোৰ। তাইৰ পৰা মই এতিয়া আঁতৰিহে থাকিম আৰু এইখন ঘৰলৈ মুঠতে তাইক নানো দেই কোনোদিন। আৰু ৰণকো সেইখন ঘৰলৈ মই কেতিয়াও নিজৰ ভিনদেউ ঘৰ বুলি চিনাকি নিদিওঁ। ইহঁতৰ ঘৰ এতিয়া ইমান ধনী, মই লাজহে পাম আৰু। বটি পুনিচ ককাই, বটি, আপোনাৰ ঘৰলৈ কোনোবা আলহী আহিছে। কৈছে মিতিৰৰ ঘৰ, আপোনাৰ বাইদেউ। কি? বটি, বাইদেউ আৰু আপোনাৰ ভিনদেউ আহিছে নেকি? আগফালে মই বহিবলৈ দিলোঁ। আপুনি যাওক আলহী মাতি আনকগৈ, মই বাৰীত কাম কৰোঁগৈ। হ'ব দে পুনেশ্বৰ, যা তই তেনে কাম কৰগৈ। মই বাৰু আলহীক মাতিছোঁ। কিয় বা আহিব লাগে? ভণ্টি তই ভালে আছ? তোলৈ কালি ইমানকৈ ফোন লগাইছিলোঁ, আজি ৰাতিপুৱা ফোন লগাইছিলোঁ দেখোন। তই ফোনটো কিয় ৰিচিভ কৰা নাই? আই, মই তোৰ ফোন ৰিচিভ কৰিবলৈ মই অকল ফোনটোকো লগতে লাগি নাথাকোঁ নহয়। এইখন ঘৰৰ মই এতিয়া বোৱাৰী, তই আৰু ইয়াত কিয় ওলালেহি? কেনেকুৱাকৈ আহিছে একেবাৰে। যা গৈ যা, আমি এফালে ৰণ আৰু মই আৰু মা আমি এফালে যাবলৈ ওলাইছোঁ। তই কিয় আহিলি বাৰু? ভণ্টি তই যে এনেকৈ কৈছ, তই মানে মোক এতিয়া আপোন বুলি নাভাবই নেকি? নাভাবো মানে তই মোক আপোন বুলি? তই টকা পইচা পাই তই ধনী ঘৰলৈ বিয়া হ'লি বুলিয়ে মই দুখীয়া বুলিয়ে তই মোক এনেকৈ ব্যৱহাৰ কৰিব পাৰনে? কৈছোঁ, তই ইয়ালৈ আহিবলৈ কি দৰকাৰ? মই লাজ পাম এতিয়া। তই কেনেকুৱাকৈ আহিছ? মই ইমান বেয়াকৈ অহা নাই নহয়। এইযোৰ কাপোৰ ভিনদৰাই দিছিলে, বিহুত পিন্ধাই নাই, আজিহে প্ৰথম তহঁতৰ ঘৰলৈ পিন্ধি আহিছোঁ। মুঠতে কৈছোঁ, তই আৰু ইয়াত থাকিব নালাগে, যা গৈ যা। মুঠতে মই লাজ পাম এতিয়া। তই এনেকুৱাকৈ মই তহঁতক কি বুলি চিনাকি দিম বাৰু? ভিনদেউ কি কৰে বুলি ক'লে মই কি বুলি ক'ম বাৰু? যে আনৰ ঘৰত হাজিৰা কৰেগৈ বুলি? মই সেইবিলাক কথা ক'ব নোৱাৰোঁ দেই। তই যা গৈ যা। ভণ্টি মোৰতো আহিবলৈ মন নাছিলে সিমানো, কিন্তু ভিনদৰাই বৰ আশা কৰি আছিল। তোক ভিনদৰাই বৰ ভাল পায় নহয়, সেয়েহে তহঁতৰ ঘৰখন চাবলৈ ইয়ালৈ আহিবলৈ তহঁতিতো যোৱাই নাই আমাৰ ঘৰলৈ। সম্ভৱ আমাৰ ঘৰলৈ আৰু তই নাযাবিয়ে চাগে, এইখন ঘৰ যিহেতু পালি আৰু। সেইবাবে ভিনদৰাৰ মনৰ আশাটো পূৰণ কৰিবলৈকে মই আহিলোঁ। তই মোক ইমান অপমান কৰিছ দুখীয়া বুলি। আমি যাম বাৰু, কিন্তু ভিনদৰাই তোলৈ ঢেৰ কিবা কিবি লৈ আহিছে। আৰু ময়ো পেৰা কেইটামান বনাইছিলোঁ, লাড়ু বনাইছিলোঁ, ৰণে খাই ভাল পাব। তাকে তই ৰাখি থচোন, আমি যামগৈ দে, সোনকালেই যাম। তহঁতি ক'লৈ যাওঁ যাবি? কথা এষাৰ পাতি থৈ যাওঁ, তহঁতৰ মাৰ লগত আহিছোঁ যেতিয়া চিনাকি হৈ যাওঁ। চাহ একাপকে খাই আমি যামগৈ, নাথাকোঁ নহয়। হ'ব দে, তহঁতি মোলৈ একো আনিব নালাগে, আৰু তহঁতৰ বস্তু মোৰ খোৱাৰো একো দৰকাৰ নাই। এইখন ঘৰৰ বস্তু একেবাৰে এভেইলেবল হৈ থাকে, বুজিছনে? এইখন ঘৰত টকাই পইচাই খোৱাৰ প্ৰতি একোৱেই মুঠতে নাপাওঁ। কাম কৰা মানুহকেইটাও এইখন ঘৰৰ পৰা নিয়েহে, ফল মূলে আদি কৰি সকলোবিলাক বস্তু। যা লৈ যা, যি আনিছ ঘূৰাই লৈ যা। মুঠতে এতিয়া মোৰ ইয়াৰ পৰা আঁতৰি যা গৈ যা। মই লাজ পাম এতিয়া মানুহৰ পৰা একো তহঁতক চিনাকি দিবলৈ। একো এতিয়া তহঁতৰ নায়েই, যিমান এইখন ঘৰ ধনী, যিমান বিজনেছমেন। হ'ব দে ভণ্টি, তই যদি আমি অহাৰ বাবে ইমান বেয়া পাইছ, নিজৰ বাইকজনীকো তই এনেদৰে ভাবিব পৰা হ'লি। তোৰ হৃদয়খন ইমান কঠিন হৈ পৰিল যেতিয়া, মইনো ইয়াত থাকি কি কৰিম? হ'ব দে, আমি যাওঁগৈ। আলহী ফুৰিবলৈ আহিছে ভনীয়েকৰ ঘৰত একেবাৰে। 2 hours later. বোৱাৰী, ৰিমি, ৰিমি। মা কি হ'ল? আপুনি কান্দিছে যে, কিবা হ'ল নেকি? ৰণৰ এক্সিডেণ্ট হ'ল। সি মেডিকেললৈ তাক লৈ গৈছে, লগৰ এটাই ফোন কৰিছিল। ব'লাচোন, ব'লা সোনকালে ব'লা। কি? ব'লা সোনকালে ব'লা, যেনেকৈ আছা তেনেকেই ব'লা মেডিকেললৈ। মুঠতে ল'ৰাটোৰ ওচৰলৈ যাওঁ। ল'ৰাটোক যেন ভগৱানে চকু মেলি চাই। আহা বোৱাৰী, সোনকালে আহা। হে প্ৰভু, ৰণৰ যেন একো নহয়। ৰণ, সকলোবিলাক ভাল হৈ যাব, বেছিকৈ চিন্তা কৰি নাথাকিবা। ভাল আৰু ইয়াতকৈ বেছি একো নহ'ল, ভগৱানে ৰক্ষা কৰিলে।
ভাল হৈ যাব তোমাৰ। তাকে ৰণ, তুমি যেনেকৈ পৰি আছিলা সেই সময়ত কোনোৱেই নাছিল। ভাল আমি তোমাক আহি পালোহি। সঁচাকৈ ভগৱানে বৰ ৰক্ষা কৰিলে অ'। ভিন্দু, বাইদেউ, আপোনালোক নোহোৱাহেঁতেন হয়তো মোৰ মৃত্যুৱে ঘটিল চাগে। একমাত্ৰ ৰিমিৰ বাবে এই মৃত্যু হ'লহেঁতেন। মই আপোনালোকৰ কথা ভাবি আহি থাকোঁতে বুকুখন কিবা খুন্দা মাৰি ধৰিল। তাৰপিছত মই বাইকৰ পৰা পৰি গ'লোঁ। তাই আপোনালোকে এনেকুৱা ব্যৱহাৰ কৰি পঠিয়াই দিলে। ৰণ, তুমি মানে? বাইদেউ, সকলোবিলাক কথাই মই গম পালোঁ। সেয়েহে খলি ধলিকৈ আহোঁতে এইবিলাক হৈছে। আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। তাই যে আপোনালোকত এনেকুৱা কৰিছে। ৰণ, হ'ব দিয়া। তাই সৰু ছোৱালীও বুজি নাই পোৱা, ভুল হৈছে আৰু ভাল হ'ব সকলোবিলাক। তুমি এতিয়া আৰাম কৰাচোন। বাইদেউ, ভিন্দু, তাই আপোনালোকক তাই অপমান কৰিলেও মই কিন্তু কেতিয়াও অন্তৰৰ পৰা আপোনালোকক বেয়া পাব নোৱাৰোঁ। হ'ব দিয়া, এইবিলাক কথা ইমান চিন্তা নাথাকিবা। তোমাক এতিয়া ডক্টৰে আৰাম কৰিবলৈ কৈছে নহয়। মূৰটোত যিহেতু দুখ পাইছা, ইমানকৈ টেনশ্যন লৈ নাথাকিবা। ডক্টৰে কেইটামান মেডিচিন আনিবলৈ কৈছে। মই লৈ আহোঁগৈ দেই, তুমি আৰাম কৰা। ভিন্দৰাই আছে ওচৰত।